ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশি ফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 8 ছেপ্টেম্বৰ অসমীয়াৰ ভাদৰ 22 তাৰিখ আৰু আজি বাৰ হৈছে মহাদেৱৰ বাৰ সোমবাৰ কৃষ্ণপক্ষ তিথি প্ৰতিপদা নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ চন্দ্ৰ আজি কুম্ভ ৰাশিত আছে ৰাহুকাল সময় পুৱা 7:30 পৰা পুৱা 9 বজালৈ শুভ সময় হৈছে দুপৰীয়া 3:24 পৰা 6:24 যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম আৰু উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পূব আৰু দক্ষিণ পূব দিশ পূব আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰাটো যে অত্যন্ত প্ৰয়োজনীয় হৈ পৰে গাখীৰ খাই যাত্ৰা আৰম্ভ কৰিবা তেতিয়া তোমালোকৰ যে দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি বৃষ ৰাশি সিংহ ৰাশি কন্যা ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি আৰু আজি দিনটো সতৰ্ক হৈ থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজি দিনটোৰ জ্যোতিষৰ মহান সমাধান বুলি ক'বলৈ গ'লে ভগৱান শিৱৰ আটাইতকৈ প্ৰিয় বা মৰমৰ হৈছে নন্দী গতিকে আপুনি নন্দীক ঘাঁহ খুৱাই তেন্তে আজি অত্যন্ত ভাল হয় ইয়াৰ ফলত আপুনি সুখ সমৃদ্ধি আপোনাৰ জীৱনত বৃদ্ধি পাব আজি দৈনিক ৰাশি ফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উদ্যম আৰু নতুন সম্ভাৱনাৰে ভৰপূৰ গ্ৰহৰ শক্তিয়ে আপোনাৰ সাহসী সিদ্ধান্ত ল'বলৈ প্ৰেৰণা দিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কি হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ উৎসাহী মনোভাৱ সংগীৰ সৈতে হৃদয়ত ৰোমান্টিক স্ফুলিংগ জাগাব পাৰে অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আজি পাব পাৰে দাম্পত্য জীৱনত কি হ'ব জীৱন সংগীৰ সৈতে আজি গভীৰ বুজা পৰাৰ মুহূৰ্ত উপভোগ কৰিব সৰু সুৰা বিষয়ত ধৈৰ্য ধৰাটো আপোনাৰ বাবে জৰুৰী হৈ পৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে এটা শুভ দিন হ'ব জটিল বিষয়বোৰ সহজে আজি বুজিব লাভ পাৰিব আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি আপোনাৰ ভালে থাকিব কিন্তু অত্যাধিক কামৰ পৰা মানসিক ক্লান্তিৰ পৰা সাৱধান হ'ব আপুনি আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব এটা তথাপিও বিনিয়োগৰ আগতে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ'ব আজি কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ জৰিয়তে আজি লাভৱান হ'ব পাৰিব শুভ সংখ্যা হৈছে 1 আৰু 8 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ পূজা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰিব পাৰে আজি ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু শান্তিৰে ভৰা হ'ব গ্ৰহৰ অৱস্থানে আপোনাৰ ধৈৰ্যৰে কাম কৰিবলৈ উৎসাহিত কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি স্থিৰ মনোভাৱে সম্পৰ্কত আপোনাৰ গভীৰতা আনিব জীৱন সংগীৰ সৈতে পাৰিবাৰিক বিষয়ত আলোচনা সফল হ'ব একেলগে সময় কটোৱাৰ আজি সুযোগ পাব পাৰে শিক্ষাৰ্থীসকলৰ বাবে আজিৰ নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ যত্ন ল'ব পেটৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব সেয়ে স্বাস্থ্যকৰ খাদ্য আজি গ্ৰহণ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি সন্তোষজনক হ'ব অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ আঁতৰি থাকিব লাগিব কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নিষ্ঠাৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিৰ সম্ভাৱনা আছে শুভ সংখ্যা আছে 2 আৰু 6 শুভ সময় হৈছে দুপৰীয়া 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া বাদামী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে আজিৰ শুক্ৰৰ মন্ত্ৰ ওম শুক্ৰায় নমঃ 21 বাৰ জপ কৰক আৰু লক্ষ্মীৰ পূজা কৰিব পাৰে আজি ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সৃজনশীলতা আৰু যোগাযোগৰ জৰিয়তে উজ্জ্বল হ'ব গ্ৰহৰ শক্তিয়ে আপোনাৰ নতুন ধাৰণাৰে আগবাঢ়িবলৈ সহায় কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ মজলীয়া কথা বতৰাই সংগীৰ মনত স্থান পাব অবিবাহিতসকলৰ বাবে সামাজিক অনুষ্ঠানত নতুন পৰিচয় আজি হ'ব পাৰে দাম্পত্য জীৱনত সংগীৰ সৈতে হাঁহি ঠাট্টাৰ মুহূৰ্তই সম্পৰ্ক সতেজ কৰিব একেলগে ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ ক্ষেত্ৰত শুভ হ'ব
সৃজনশীল বিষয়ত ভাল ফল প্ৰদৰ্শন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকক। প্ৰকৃতিৰ মাজত সময় কটালে মন শান্ত হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে সাৱধানে সিদ্ধান্ত ল'ব লাগিব। অপৰিকল্পিত খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাই সফলতা আনিব। ব্যৱসায়ীসকলে নতুন পাৰ্টনাৰৰ সৈতে কাম কৰিব পাৰিব। শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং আৰু পাতল নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে তুলসী গছৰ তলত আপুনি পানী দিব পাৰে আজি। আৰু বুধৰ মন্ত্ৰ ওম বুধাই নমঃ মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো পাৰিবাৰিক আৰু সুখ শান্তি আৰু মানসিক শান্তিৰে ভৰা হ'ব। গ্ৰহৰ অৱস্থানে আপোনাৰ আৱেগিক স্থিতিশীলতা প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ যত্নশীল স্বভাৱে সংগীৰ মন গভীৰ চাপ পেলাব। অবিবাহিতসকলৰ বাবে পৰিয়ালৰ মাধ্যমেৰে নতুন পৰিচয় পাব পাৰে আজি। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি ঘৰুৱা সুখৰ মুহূৰ্ত উপভোগ কৰিব পাৰিব। পাৰিবাৰিক পৰিকল্পনা আজি সফল হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি পঢ়া শুনাত মনোযোগ বাঢ়িব। সৃজনশীল বিষয়ত ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডাৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। আপোনাৰ পৰিমিত খাদ্য আৰু পৰ্যাপ্ত পানী পান কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল হ'ব দিনটো। ঋণ লোৱাৰ পৰা আপুনি অলপ আজি বিৰত থাকিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্যৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলে স্থানীয় বজাৰত আপুনি লাভৱান হ'ব পাৰিব আজি। শুভ সংখ্যা হৈছে 2 আৰু 4। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা আৰু মুকুতাৰ ৰং আৰু জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ মন্ত্ৰ ওম চন্দ্ৰায় নমঃ জপ কৰক আৰু শিৱলিংগত আজি দুগ্ধ অৰ্পণ কৰিব। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো আত্মবিশ্বাসৰে ভৰা আৰু প্ৰভাৱেৰে ভৰা হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাৰ নেতৃত্বৰ ভূমিকাত আপোনাৰ জিলিকাবলৈ সহায় কৰিব। আপোনাৰ যি গ্ৰহৰ শক্তিয়ে আপোনাক আজি নেতৃত্বৰ ভূমিকা ল'বলৈ আৰু ভূমিকা লৈ আপুনি জিলিকিবলৈ সহায় হ'ব। প্ৰেমৰ ক্ষেত্ৰত কি হ'ব? প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ উষ্ণতা আৰু আকৰ্ষণীয়তাই সংগীৰ মন মোহিত কৰিব। অবিবাহিতসকলে সামাজিক মাধ্যমত নতুন পৰিচয় আজি পাব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পাৰিবাৰিক সিদ্ধান্তত একমত হ'ব আজি। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ আজি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ বাবে আজি শুভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ যত্ন ল'ব লাগিব। নিয়মিত ব্যায়াম আৰু পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰামৰ প্ৰয়োজন আছে। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল হ'ব। নতুন বিনিয়োগৰ পৰিকল্পনাৰ আগতে পৰামৰ্শ ল'ব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ীসকলে বিপণনৰ জৰিয়তে আজি লাভৱান হ'ব পাৰিব। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী আৰু কমলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ উদ্দেশ্যে জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু বিশ্লেষণাত্মক চিন্তাৰ দিন হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাৰ সঠিক পৰিকল্পনাৰ জৰিয়তে সফলতাৰ দিশলৈ লৈ যাব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ যত্নশীল স্বভাৱে সম্পৰ্কত মজবুত কৰিব আজি। অবিবাহিতসকলে পুৰণি বন্ধুৰ সৈতে প্ৰেমৰ সম্ভাৱনা দেখা পাব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি গভীৰ আলোচনাই সম্পৰ্কত নতুন মাত্ৰা আনিব পাৰে। পাৰিবাৰিক সিদ্ধান্তত অলপ সফলতা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি বিশ্লেষণাত্মক বিষয়ত ভাল ফল পোৱাৰ এটা দিন হ'ব। গৱেষণাৰ কামৰ বাবে আজি উৎকৃষ্ট প্ৰদৰ্শন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সৰু সুৰা সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। স্বাস্থ্যকৰ খাদ্য আৰু যোগাসন আপোনাৰ বাবে উপকাৰী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ বিশ্লেষণী দক্ষতাই প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন পাৰ্টনাৰৰ সৈতে সফল হ'ব পাৰিব। শুভ সংখ্যা হৈছে 5 আৰু 6। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া আৰু ধূসৰ ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু বুধৰ মন্ত্ৰ ওম বুদ্ধাই নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাজ দিনটো সমন্বয়ৰ সৌন্দৰ্যৰে ভৰা হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাক সামাজিক ক্ষেত্ৰত জনপ্ৰিয় কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ কমনীয় ব্যক্তিত্বই সংগীৰ মন মোহিত কৰিব। অবিবাহিতসকলৰ বাবে সামাজিক অনুষ্ঠানত নতুন পৰিচয় আদি লাভ কৰিব পাৰিব কাৰোবাৰ সৈতে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্তৰ উপভোগ কৰিব পাৰিব। পাৰিবাৰিক সিদ্ধান্তত একমত আজি হ'ব। শিক্ষাৰ ক্ষেত্ৰত
শিক্ষাৰ্থীসকলৰ বাবে আজি সৃজনশীল আৰু শিল্পৰ বিষয়ত ভাল ফল প্ৰদৰ্শন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকিব আজি ধ্যান আৰু সংগীতৰ মাধ্যমে মন আপোনাৰ শান্ত কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে দিনটো আজি স্থিতিশীল দিন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সামাজিক দক্ষতাই সফলতা আনিব। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী আৰু পাতল নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰৰ মন্ত্ৰ ওম শুক্ৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো তীব্ৰ আৰু পৰিৱৰ্তনশীল হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাৰ গভীৰ চিন্তাৰ জৰিয়তে সফলতাৰ দিশলৈ লৈ যাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আৱেগিক স্বভাৱে সম্পৰ্কক নতুন গতি আনিব পাৰে। অবিবাহিতসকলৰ বাবে গভীৰ সম্পৰ্কৰ সম্ভাৱনা পাব পাৰে আজি। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি মুকলি আলোচনাই সম্পৰ্কক মজবুত কৰিব। সৰু সুৰা কথা বতৰাত অলপ ধৈৰ্য ধৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ আজি গৱেষণা আৰু জটিল বিষয়ৰ বাবে শুভ দিন হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি স্থিতিশীল দিন হ'ব। বিনিয়োগৰ আগতে আপুনি ভালদৰে বিশ্লেষণ কৰিব লাগিব। কৰ্মজীৱনৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ দৃঢ়তাই সফলতা আনিব। ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ জৰিয়তে আজি লাভৱান হ'ব পাৰিব। শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা আৰু ক'লা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু মংগলৰ মন্ত্ৰ ওম মংগলায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাৰ নতুন পথৰ সন্ধান দিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মুকলি মনোভাৱে সংগীৰ সৈতে সম্পৰ্কত নতুনত্ব আনিব। অবিবাহিতসকলে ভ্ৰমণৰ সময়ত নতুন পৰিচয় আজি লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি ৰোমান্টিক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। সম্পৰ্কত মধুৰতা আজি বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ আজি দাৰ্শনিক আৰু সৃজনশীল বিষয়ত ভাল ফল পোৱাৰ দিন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হজমৰ সমস্যাৰ পৰা বাচিবলৈ পৰিমিত খাদ্য গ্ৰহণ কৰিব। নিয়মিত ব্যায়াম আপুনি কৰিব লাগিব। ব্যায়াম কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ দূৰদৰ্শিতাই সফলতা আনিব। ব্যৱসায়ীসকলে আন্তৰ্জাতিক বজাৰত সুযোগ পাব। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু বেঙুনীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে তুলসীৰ পূজা কৰক আৰু বৃহস্পতিৰ মন্ত্ৰ ওম বৃহস্পতিয়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যৰ দিশে আগ্ৰগতিৰ দিন হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাৰ স্থিৰতা প্ৰদান কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ নিষ্ঠবান স্বভাৱে সম্পৰ্কক মজবুত কৰিব। অবিবাহিতসকলে পৰিয়ালৰ মাধ্যমেৰে নতুন পৰিচয় পাব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি পাৰিবাৰিক দায়িত্বত একেলগে কাম কৰিব। সম্পৰ্কত স্থিতিশীলতা থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি জটিল বিষয়ৰ প্ৰতি মনোযোগ দিয়াৰ শুভ দিন। শুভ স্বাস্থ্য হৈছে হাড় আৰু দাঁতৰ যত্ন ল'ব লাগিব আজি। নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব আজি। দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবে আজি শুভ দিন হ'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পত সফলতা লাভ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 1 আৰু 8। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং আৰু গাঢ় নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্দিৰত তেলৰ প্ৰদীপ জ্বলাওক আৰু ওম শনিশ্চৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো উদ্ভাৱনী আৰু সামাজিক কাৰ্যকলাপৰ দিন হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাৰ নতুন ধাৰণাৰে জিলিকিবলৈ সহায় কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অসাধাৰণ দৃষ্টিভংগীয়ে সংগীৰ মনত আগ্ৰহ জগাব। অবিবাহিতসকলৰ বাবে সামাজিক মাধ্যমত নতুন সম্পৰ্কৰ সম্ভাৱনা পাব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি নতুন পৰিকল্পনাৰ আলোচনা কৰিব পাৰে। সম্পৰ্কত আজি সতেজতা আহিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ত ভাল ফল প্ৰদৰ্শন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ সমস্যাৰ পৰা বাচিবলৈ নিয়মিত ব্যায়াম কৰিব লাগিব। মানসিক শান্তিৰ বাবে ধ্যান আপোনাৰ বাবে আজি উপকাৰী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আজি স্থিতিশীল হ'ব। নতুন বিনিয়োগৰ আগতে বিশ্লেষণ কৰাটো উপযোগী হ'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ উদ্ভাৱনী ধাৰণাই প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন প্ৰযুক্তিৰ জৰিয়তে আজি লাভৱান হ'ব পাৰিব।
শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং আৰু ধূসৰ ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে দৰিদ্ৰক দান কৰক আৰু শনিৰ মন্ত্ৰ ওম শনিশ্চৰায় নমঃ মন্ত্ৰ জপ কৰিব। আজি মীন ৰাশিৰ তাৰপিছতো আজি দিনটোৰ শেষত ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো সংবেদনশীলতা আৰু কল্পনাৰে ভৰা হ'ব। গ্ৰহৰ শক্তিয়ে আপোনাক মানসিক শান্তি আৰু সৃজনশীলতা প্ৰদান কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ সংবেদনশীল স্বভাৱে সংগীৰ মনত প্ৰভাৱ গভীৰ চাপ পেলাব পাৰিব। অবৈধসকলৰ বাবে শিল্পৰ ক্ষেত্ৰত নতুন পৰিচয় পাব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে আজি ৰোমান্টিক মুহূৰ্তৰ উপভোগ কৰিব পাৰিব। পাৰিবাৰিক সুখ আজি বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ আজি সৃজনশীল আৰু দাৰ্শনিক বিষয়ত ভাল ফল প্ৰদৰ্শন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সৈতে জড়িত সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। ধ্যান আৰু যোগাসন মানসিক শান্তিৰ বাবে উপকাৰী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে স্থিতিশীল দিন হ'ব। অপৰিকল্পিত খৰচৰ পৰা বিৰত থাকিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাই প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে শিল্পৰ সৈতে জড়িত ব্যৱসায়ত লাভৱান হ'ব। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে তুলসীৰ পূজা কৰক আৰু বৃহস্পতিৰ মন্ত্ৰ ওম বৃহস্পতায় নমঃ মন্ত্ৰ জপ কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।